হয়, আমাৰ এইটো MD ফাউণ্ডেশ্যনৰ আজি ৪ৰ্থ বাৰ্ষিক বৰ্ষপূৰ্তি আৰু লগতে যিহেতু ২০ জুন ৰাভা দিৱস সকলোৱে জানে, গতিকে আমি দুয়োটা দিৱসৰ লগত সংগতি ৰাখি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটোত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিছোঁ। আপোনাৰ সুৰৰ দেউলৰে বুলি এটি নৃত্য আছে আৰু লগতে মুকা অভিনয়ৰো এটা নৃত্য আছে। লগতে আমাৰ ইয়াতে ভাল মানে গায়ক আমি তেনেকুৱা অৰুন্ধতী বেজবৰুৱা আৰু তেনেকৈ বহুকেইগৰাকীক আমন্ত্ৰণ কৰিছোঁ। আৰু লগতে ইয়াতে সৰু সৰু শিশুসকলেও গীত নৃত্য পৰিৱেশন কৰিছে। লগতে কবিতা আবৃত্তি আছে তেনেকুৱা। তো গতিকে বিশিষ্ট ব্যক্তিসকলটো তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ। আজি খুবেই ভাল পাইছোঁ। আমাৰ ইয়াতে কলাক্ষেত্ৰৰ যিজন ছেক্ৰেটাৰী সুদৰ্শন ঠাকুৰ ছাৰ এতিয়া আহি পাইছে আৰু লগতে হাইদৰ হুছেইন ছাৰ আৰু আমাৰ নেমকেয়াৰৰ স্বত্বাধিকাৰী হিতেশ বৰুৱা ছাৰ, তেনেকৈ বহুকেইজন বিশিষ্ট ব্যক্তি আহিছে আৰু তেওঁলোকে আমাক যে সহযোগ কৰিছে তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ। আৰু লগতে অসমবাসীকো আমি এইটোৱে অনুৰোধ জনাইছোঁ যেন আমাৰ এই MD ফাউণ্ডেশ্যন ট্ৰাষ্টটো আগুৱাই যাওক। আমি যিখিনি সামাজিক কাম কৰিবৰ কাৰণে আগুৱাই আহিছোঁ, তেওঁলোকে যাতে আমাক সহযোগ কৰক, তাকে আমি তেওঁলোকক প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ আজি নতুন আনন্দিত, যিহেতু আমাৰ আজিৰ দিনটোতে আমাৰ MD ফাউণ্ডেশ্যন জন্ম হৈছিলে 20 নৱেম্বৰ 2020 চনত। 2020 চনৰ 20 জুনত আমাৰ MD ফাউণ্ডেশ্যন আমি ডিব্ৰুগড়ত আমি জন্মগ্ৰহণ কৰাইছিলোঁ। আৰু সেই দিন ধৰি আজি আমাৰ 2024 পালেই আমি ৪ৰ্থ বাৰ্ষিক অনুষ্ঠানটি আমি গুৱাহাটীত আজি ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আমি পাতিবলৈ আমি পাতিছোঁ। আৰু ভাল লাগিছে, যিহেতু আমাৰ অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিছে, তেওঁলোকে যথেষ্ট অনুপ্ৰেৰণা পাইছোঁ, সহায় সহযোগিতা আগবঢ়াইছে। আৰু সেইকাৰণে আমাৰ উৎসাহিত, যিহেতু আমাৰ MD ফাউণ্ডেশ্যনটো হৈছে আমাৰ ট্ৰাষ্টত আমাৰ ৰেজিষ্টাৰ কৰা হয়। আমি CSR কাম কৰোঁ আৰু আমি নীতি আয়োগৰো আমি অনুমোদন পাইছোঁ ভাৰত চৰকাৰৰ। গতিকে বিভিন্ন ধৰণৰ আমি কামবিলাক আমি কৰি আছোঁ। যিহেতু আমাৰ MD ফাউণ্ডেশ্যনটো হৈছে আমাৰ চৰকাৰীভাৱে এটা স্বীকৃতিপ্ৰাপ্ত আমাৰ এটা ট্ৰাষ্ট। গতিকে আমি এই ট্ৰাষ্টৰ জৰিয়তে আমি অসমৰ পিছপৰা অঞ্চলবিলাকত আমি দুখীয়া ল'ৰা ছোৱালীসকলৰ বাবে বিনামূলীয়া শিক্ষাদান, কিতাপ পত্ৰ পৰা ইত্যাদি কৰি আমাৰ যেতিয়া আমাৰ বানপানী হয় তেতিয়াও আমি বিভিন্ন ধৰণৰ গাঁৱত গৈ আমি খাদ্য সামগ্ৰী আমি বিতৰণ কৰোঁ। আৰু সেই তেতিয়াৰ পৰা আমাৰ যেতিয়া যিহেতু আমাৰ গৰম বন্ধ পাইছে, গৰম বন্ধতো আমি গাঁৱে গৈ আমি বিনামূলীয়া শিক্ষাদান কৰোঁ। আমি তেওঁলোকক আমি কিছু আমি এতিয়া মেডিকেল কেম্পবিলাক দি আছোঁ দুলীয়াজান অল ইণ্ডিয়া লিমিটেডৰ সহযোগত। এনেধৰণৰ কামবিলাক আমি কৰি আছোঁ। আৰু আমি MD ফাউণ্ডেশ্যনে আমি কিছুমান পদক্ষেপ লৈছোঁ, যিবিলাক পদক্ষেপ আছে আমি দুখীয়া ল'ৰা ছোৱালীবিলাকক সহায় কৰা। আমাৰ লক্ষ্যটো হৈছে দুখীয়াসকলক আমি তেওঁলোকক সহায় কৰা। গতিকে আমি প্ৰত্যেক বছৰে আমি দুজন আমি APSCৰ কাৰণে আমি পঢ়াবৰ কাৰণে আমাৰ MD ফাউণ্ডেশ্যনে আমি দায়িত্ব লৈছোঁ। সেইসকল আমাৰ দুখীয়া হ'ব লাগিব আৰু মেধাসম্পন্ন ব্যক্তি হ'ব লাগিব। গতিকে আমি এইখিনি আৰু তেনেকৈ বিভিন্ন ধৰণৰ আমি কাম কৰি আছোঁ। গতিকে আপোনালোকে সকলো দেখিছে, আগতো আপোনালোকৰ আগত কৈছোঁ যে আমাৰ MD ফাউণ্ডেশ্যনৰ লক্ষ্যটো উদ্দেশ্যৰ ওপৰত আমি যিখিনি কাম কৰিছোঁ, অসমৰ ৰাইজে আমাক ভালো পাইছে, তেনেকৈ আমাক আদৰি লৈছে। হয়, আমাৰ এইটো MD ফাউণ্ডেশ্যনৰ আজি ৪ৰ্থ বাৰ্ষিক বৰ্ষপূৰ্তি আৰু লগতে যিহেতু ২০ জুন ৰাভা দিৱস সকলোৱে জানে, গতিকে আমি দুয়োটা দিৱসৰ লগত সংগতি ৰাখি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটোত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিছোঁ। আপোনাৰ সুৰৰ দেউলৰে বুলি এটি নৃত্য আছে আৰু লগতে মুকা অভিনয়ৰো এটা নৃত্য আছে। লগতে আমাৰ ইয়াতে ভাল মানে গায়ক আমি তেনেকুৱা অৰুন্ধতী বেজবৰুৱা আৰু তেনেকৈ বহুকেইগৰাকীক আমন্ত্ৰণ কৰিছোঁ। আৰু লগতে ইয়াতে সৰু সৰু শিশুসকলেও গীত নৃত্য পৰিৱেশন কৰিছে। লগতে কবিতা আবৃত্তি আছে তেনেকুৱা। তো গতিকে বিশিষ্ট ব্যক্তিসকলটো তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ। আজি খুবেই ভাল পাইছোঁ। আমাৰ ইয়াতে কলাক্ষেত্ৰৰ যিজন ছেক্ৰেটাৰী সুদৰ্শন ঠাকুৰ ছাৰ এতিয়া আহি পাইছে আৰু লগতে হাইদৰ হুছেইন ছাৰ আৰু আমাৰ নেমকেয়াৰৰ স্বত্বাধিকাৰী হিতেশ বৰুৱা ছাৰ, তেনেকৈ বহুকেইজন বিশিষ্ট ব্যক্তি আহিছে আৰু তেওঁলোকে আমাক যে সহযোগ কৰিছে তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ। আৰু লগতে অসমবাসীকো আমি এইটোৱে অনুৰোধ জনাইছোঁ যেন আমাৰ এই MD ফাউণ্ডেশ্যন ট্ৰাষ্টটো আগুৱাই যাওক। আমি যিখিনি সামাজিক কাম কৰিবৰ কাৰণে আগুৱাই আহিছোঁ, তেওঁলোকে যাতে আমাক সহযোগ কৰক, তাকে আমি তেওঁলোকক প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ আজি নতুন আনন্দিত, যিহেতু আমাৰ আজিৰ দিনটোতে আমাৰ MD ফাউণ্ডেশ্যন জন্ম হৈছিলে 20 নৱেম্বৰ 2020 চনত। 2020 চনৰ 20 জুনত আমাৰ MD ফাউণ্ডেশ্যন আমি ডিব্ৰুগড়ত আমি জন্মগ্ৰহণ কৰাইছিলোঁ। আৰু সেই দিন ধৰি আজি আমাৰ 2024 পালেই আমি ৪ৰ্থ বাৰ্ষিক অনুষ্ঠানটি আমি গুৱাহাটীত আজি ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আমি পাতিবলৈ আমি পাতিছোঁ। আৰু ভাল লাগিছে, যিহেতু আমাৰ অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিছে, তেওঁলোকে যথেষ্ট অনুপ্ৰেৰণা পাইছোঁ, সহায় সহযোগিতা আগবঢ়াইছে। আৰু সেইকাৰণে আমাৰ উৎসাহিত, যিহেতু আমাৰ MD ফাউণ্ডেশ্যনটো হৈছে আমাৰ ট্ৰাষ্টত আমাৰ ৰেজিষ্টাৰ কৰা হয়। আমি CSR কাম কৰোঁ আৰু আমি নীতি আয়োগৰো আমি অনুমোদন পাইছোঁ ভাৰত চৰকাৰৰ। গতিকে বিভিন্ন ধৰণৰ আমি কামবিলাক আমি কৰি আছোঁ। যিহেতু আমাৰ MD ফাউণ্ডেশ্যনটো হৈছে আমাৰ চৰকাৰীভাৱে এটা স্বীকৃতিপ্ৰাপ্ত আমাৰ এটা ট্ৰাষ্ট। গতিকে আমি এই ট্ৰাষ্টৰ জৰিয়তে আমি অসমৰ পিছপৰা অঞ্চলবিলাকত আমি দুখীয়া ল'ৰা ছোৱালীসকলৰ বাবে বিনামূলীয়া শিক্ষাদান, কিতাপ পত্ৰ পৰা ইত্যাদি কৰি আমাৰ যেতিয়া আমাৰ বানপানী হয় তেতিয়াও আমি বিভিন্ন ধৰণৰ গাঁৱত গৈ আমি
খাদ্য সামগ্ৰী আমি বিতৰণ কৰোঁ আৰু সেই তেতিয়াৰ পৰা আমাৰ এতিয়া যিহেতু আমাৰ গৰম বন্ধ পাইছে গৰম বন্ধতো আমি গাঁৱে গাঁৱে গৈ আমি বিনামূলীয়া শিক্ষাদান কৰোঁ আমি তেওঁলোকক আমি কিছু আমি এতিয়া মেডিকেল কেম্পবিলাক দি আছোঁ দুলীয়াজান অল ইণ্ডিয়া লিমিটেডৰ সহযোগত এনেধৰণৰ কামবিলাক আমি কৰি আছোঁ আৰু আমি MD ফাউণ্ডেশ্যনে আমি কিছুমান পদক্ষেপ লৈছোঁ যিবিলাক পদক্ষেপ আছে আমি দুখীয়া ল'ৰা ছোৱালীবিলাকক সহায় কৰা আমাৰ লক্ষ্যটো হৈছে দুখীয়াসকলক আমি তেওঁলোকক সহায় কৰা গতিকে আমি প্ৰত্যেক বছৰে আমি দুজন আমি APSCৰ কাৰণে আমি পঢ়াবৰ কাৰণে আমাৰ MD ফাউণ্ডেশ্যনে আমি দায়িত্ব লৈছোঁ সেইসকল আমাৰ দুখীয়া হ'ব লাগিব আৰু মেধাসম্পন্ন ব্যক্তি হ'ব লাগিব গতিকে আমি এইখিনি আৰু তেনেকৈ বিভিন্ন ধৰণৰ আমি কাম কৰি আছোঁ গতিকে আপোনালোকে সকলোৱে দেখিছে আগতো আপোনালোকৰ আগত কৈছোঁ যে আমাৰ MD ফাউণ্ডেশ্যনৰ লক্ষ্য উদ্দেশ্যৰ আমি যিখিনি কাম কৰিছোঁ অসমৰ ৰাইজে আমাক ভালো পাইছে তেনেকৈ আমাক আদৰি লৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110